ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ২ নং মেথিচুপুৰী গাঁৱত অসম চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় বিশেষ সাংগঠনিক সভা। অসম চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি ফৰিজউদ্দিন আনচাৰীয়ে সভাপতিত্ব কৰা উক্ত সাংগঠনিক সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সংগঠনটোৰ শোণিতপুৰ জিলাৰ সাধাৰণ সম্পাদক তাৰিক আনচাৰীয়ে। উক্ত সাংগঠনিক সভাখনিত অসম চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আজিজুল হুছেইন আৰু কেন্দ্ৰীয় সাধাৰণ সম্পাদক জিতু আহমেদ উপস্থিত থাকি অসমত বসবাস কৰা জলহাসকলৰ শৈক্ষিক সামাজিক আৰু ৰাজনৈতিক বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। হয়, আমি অসম চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতি প্ৰথমতে আমি শোণিতপুৰ জিলা সমিতিক ধন্যবাদ জনাইছোঁ, যিহেতু আজি এই নিশাকে ঠাণ্ডা দিনতো তেখেতসকলে এনেকুৱা এখন মঞ্চ তৈয়াৰ কৰিছে। তাৰ কাৰণে আমি শোণিতপুৰ জিলা সমিতিৰ সমূহ বিষয়ববীয়াসকলক ধন্যবাদ জনাইছোঁ। আমি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে আহিছোঁ, আমাৰ জলহা জাতি সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে আহিছোঁ। তেখেতসকলে আমাক নিমন্ত্ৰণ দি আনিছে, আমি উপস্থিত হৈছোঁ। তেখেতসকলৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি আমি শোণিতপুৰ জিলা সমিতিৰ অন্তৰ্গত আমি ঢেকিয়াজুলিৰ চিৰাজুলি আঞ্চলিক সমিতি গঠন কৰাৰ উদ্দেশ্য আমি এই সভাখন অনুষ্ঠিত আমি কৰিছোঁ। আজি এখন 21জনীয়া পূৰ্ণাংগ শক্তিশালী কমিটি আমি গঠন কৰিছোঁ। কমিটিখনত আমি নাছিৰ আনচাৰীক সভাপতি আৰু ইমতিয়াজ আনচাৰীক সাধাৰণ সম্পাদক হিচাপে লৈ আমি 21জনীয়া শক্তিশালী কমিটি গঠন কৰিছোঁ। আৰু এই শক্তিশালী কমিটিখনে আগন্তুক দিনত আহিব লগা দিনবিলাকত তেখেতসকলে এটা উদ্যমেৰে এটা খুব শক্তিশালী ৰূপে তেখেতসকলে জাতিৰ কাম কৰি যাব, জনগোষ্ঠীৰ কাম কৰি যাব। এই পিছপৰা জনগোষ্ঠীটোক জলহা জনগোষ্ঠীটোক এই চিৰাজুলি যি বাকী ৰাইজ আছে তেখেতসকলক ঘৰৰ পৰা উলিয়াই আনি বাহিৰত যাতে অকণমান আগবঢ়াই লৈ যাব পাৰোঁ, শিক্ষাৰ ক্ষেত্ৰত, আৰ্থিক ক্ষেত্ৰত বা স্বাস্থ্যৰ ক্ষেত্ৰত বাৰু আৰু অন্যান্য যিখিনি আমাৰ সমস্যা আছে সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত তেখেতসকলে ইয়াত এটা মূল ভূমিকা ল'ব বুলি আমি আশাবাদী। হয়, অসমত থকা চাহ জনগোষ্ঠীয় জলহা লোকসকলৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত আমি অসম চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদ আৰু জলহা জাতি সন্মিলনী এই দুয়োটা সংগঠনে অবিৰতভাৱে কাম কৰি আছোঁ। এই চাহ জনগোষ্ঠী জলহা লোকসকলক চাহ জনগোষ্ঠীৰ আন লোকসকলৰ দৰে ব্ৰিটিছৰ যুগতেই অসমত চাহ বাগিচাত কাম কৰিবলৈ আনিছিল। সেইকাৰণে আপোনালোকে দেখিব যে অসমৰ বিভিন্ন চাহ বাগিচাত আমাৰ ইছলাম ধৰ্মাৱলম্বী জলহা সম্প্ৰদায়ৰ লোকসকল আছে আৰু চাহ বাগিচাৰ পৰা কিছুমান আঁতৰি গাঁও বস্তি অঞ্চলতো আছে। ঠিক একেদৰে শোণিতপুৰ জিলাতো আমাৰ জলহা সম্প্ৰদায়ৰ লোক আছে। গতিকেলৈ আমি ইতিমধ্যে শোণিতপুৰ জিলাত আমাৰ জলহা লোকসকলৰ উন্নয়নৰ স্বাৰ্থত আমি জলহা জাতি সন্মিলনী আৰু জলহা যুৱ ছাত্ৰ পৰিষদ দুটা সংগঠন আমি কৰিলোঁ। হয়, আজি আমাৰ অসম চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় কমিটি আৰু আমি শোণিতপুৰ জিলা সমিতিয়ে আমাৰ চিৰাজুলিৰ নতুন আঞ্চলিক কমিটি গঠন কৰোঁ। আৰু এই আঞ্চলিকত আমি দায়িত্ব হিচাপে সভাপতি নাছিৰ আনচাৰী আৰু সম্পাদক ইমতিয়াজ আনচাৰীক দিয়া হৈছে আৰু তেখেতসকলক দায়িত্ব দিয়া হৈছে যাতে জাতিৰ স্বাৰ্থত কাম কৰি আগুৱাই যায়। আৰু আপোনালোকে চবেই গম পায় আমাৰ মানে যিখিনি নতুন যুৱখিনি আহি আছে, এই যুৱখিনি কি হৈছে এতিয়া মানে মদ, গাঞ্জা, ড্ৰাগছ মানে এইখিনি বিষয়ে পৰি গৈছে। তো মই মানে সিহঁতক এটা অৱগত কৰিছোঁ যাতে সিহঁতৰ আঞ্চলিক যোনটো সেই আঞ্চলিক যাতে এইখিনি ক্ষেত্ৰত অলপ লক্ষ্য ৰাখে আৰু আমাৰ জলহা জাতিটোক কি ধৰণে আগুৱাই লৈ যাব পাৰে সেইটোৰ চিন্তা চৰ্চা কৰে। আৰু তাৰ লগতে আপোনালোকে জানে আমাৰ মানে মেট্ৰিক পৰীক্ষা চলি আছে বা আগন্তুক মেট্ৰিক পৰীক্ষা দিছে, তাত আমাৰ বহুত মানে মুছলিম সমাজৰ লোকসকল আছে দুখীয়া, যাৰ কাৰণে সিহঁতে এডমিশ্যনটো কৰিব পাৰে কলেজত, কিন্তু মানে কিতাপ বা কাপোৰ কানি লৈ কিনে সমস্যা আহি যায়। তো আমাৰ মানে আঞ্চলিকক দায়িত্ব দিয়া হৈছে যাতে সেইখিনি সমস্যাখিনি তেখেতসকলে চাই আৰু এই সমস্যাখিনি সমাধান কৰে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্য ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।